আপুনি যদি এজন অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু মধ্যমজনৰ ৰান্ধনী নিশ্চয় আপোনালোকে দৰমহা বৃদ্ধিৰ বহুত আন্দোলন কৰি আছে। যদি দৰমহা বৃদ্ধিলৈ আপোনালোকে এনেধৰণৰ আন্দোলন কৰি আছে তেন্তে আপোনালোকে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, বহুত এটা ভাল ভিডিঅ' বুলিছে। কিয়নো আপোনালোকৰ মাজৰে কেইজনমান অংগনবাদী, মধ্যমজনৰ ৰান্ধনী, আশা কৰ্মীসকলে এই দৰমহা বৃদ্ধিৰ মন্তব্য কি বুলি জনালে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাওক আৰু আপোনালোকৰ দৰমহা বৃদ্ধিৰ সৈতে সম্পূৰ্ণ কথাখিনি ভালদৰে এয়া জানি লওক। কৰিব বিচাৰিছো আমাক 12 মাহৰ বাবে আমাক মজুৰি দিয়ক, আমাক 10,000 টকাকৈ প্ৰতি মাহে আমাক দিয়ক আৰু আমাক যিখিনি ৰান্ধনী কাম হেৰুৱাব তেখেতসকলৰ বয়সৰ অনুপাতে যিখিনি কাম হেৰুৱাব তেখেতসকলক এককালীন আমাক 3 লাখ টকাকৈ তেওঁলোকে প্ৰদান কৰক। আৰু আমি বিচাৰিছো আমাৰ যাতে ৰান্ধনীখিনিক, দুখীয়া মহিলাখিনিক যাতে বঞ্চিত নকৰি কোনো প্ৰাইভেট কোম্পানীলৈ আমাক ৰান্ধনীখিনিক কামটো আমাক নিদিয়ে। সেইটোৰ কাৰণে আমি অনুৰোধ আগৰ পৰাও কৰি আহিছোঁ, আজিও কৰিছোঁ। আমি চৰকাৰক প্ৰতিবাৰে আমি অনুৰোধ কৰিছোঁ যাতে আমাক কোনো কাৰণত বঞ্চিত নকৰিব। ৰান্ধনী আহিছে কিন্তু তেখেতসকলে প্ৰকৃত ৰান্ধনী নহয় বুলি ক'ব বিচাৰিছোঁ। তেখেতসকল যদি ৰান্ধনী হয় 1000 টকাত কেনেকৈ মিঠাই খুৱাব পাৰে? কেনেকৈ মিঠাই খুৱাব পাৰে? ইমান মানুহক 1000 টকা পাই তেওঁলোকে কেনেকৈ মিঠাই খুৱাব? তেখেতসকলৰ ল'ৰা ছোৱালী নাই নেকি? পঢ়া শুনাৰ কোনো ল'ৰা ছোৱালী নাই নেকি? খৰচ নাই নেকি? আজি আমি গাড়ী ভাড়াটো ওলাই আহিব পৰা নাই। আমি হাঁহ পাৰ বেছি আমি গাড়ী ভাড়া ওলাই ইয়াত আহিছোঁ। তেখেতসকলৰ প্ৰকৃততে তেখেতসকল ৰান্ধনী নহয়, আমাৰ একাংশ শোষককাৰী তেখেতসকলে আমাক ৰান্ধনী বুলি তেখেতসকলে বেনাৰ লৈ তেখেতসকলে পইচাটো আদায় কৰি আছে। চৰকাৰক আমি অনুৰোধ কৰিছোঁ তেখেতসকলক সোনকালে আউট কৰক ৰান্ধনী পদৰ পৰা। আমি যিখিনি আজি চচলত আহিছোঁ, আমি কিমান আৱেগত আহিছোঁ আপোনালোকে চাওক, কিমান কষ্টত আহিছোঁ, কিমান দূৰৰ পৰা আমাৰ ৰান্ধনী বান্ধৱীসকল আহিছে। সেই গতিকে মই চৰকাৰক এতিয়াই অনুৰোধ কৰিছোঁ যাতে আমাক 3 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰক, আমাক 12 মাহৰ মজুৰি দিয়ক। আমি কেনেকৈ চলোঁ তেখেতসকলক বাৰে বাৰে কৈ আহিছোঁ আমাক কেনেকৈ 1000 টকাত আমি চলিব পাৰোঁ। সেই গতিকে মই আগৰ পৰাও কৈ আহিছোঁ, আজিও কৈছোঁ যাতে আমাক যিখিনি দাবী সেইখিনি দাবী আমাক পূৰণ কৰক।